আৰম্ভ কৰিছোঁ যুৱ প্ৰজন্মৰ এটা প্ৰসংগৰে যে আজিৰ সময়ত আমি সততে সন্মুখীন হৈ থকা এটা প্ৰশ্ন সঁচাকৈ যুৱ উশৃংখল হৈছে নেকি যুৱ প্ৰজন্ম কোন দিশে বিভিন্নগৰাকীয়ে যেতিয়া কথা লিখে কথা কয় তেতিয়া এটা প্ৰশ্ন থাকে আমালৈ কিন্তু তেখেতসকললৈও আমাৰ এটা প্ৰশ্ন আছে আৰম্ভণিতে এই যে আমাক যুৱ উশৃংখল বিশৃংখল বুলি যে আমাক এটা উপাধি দি দিয়া হৈছে নতুন প্ৰজন্ম এটা জ্যেষ্ঠসকলক সেই প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে জ্যেষ্ঠসকলে সাজু কৰি দিয়া সমাজখন ইমান শৃংখলিত নে সেইখন সমাজ যে নতুন প্ৰজন্মইহে তাক উশৃংখল কৰিলে এই যে দুখটো ঠেলি দিয়া হয় কথাই প্ৰতি নতুন প্ৰজন্ম উশৃংখল এই কথাষাৰ এতিয়া কিন্তু ইমান প্ৰাসংগিক হৈ পৰিছে আমাৰ বাবে আমাক খুচা বিন্ধা কৰে কৰবাত সেইবাবে আমি ভাবোঁ যে এতিয়া সেই বিষয়টোক লৈ আলোচনা কৰাৰ থল আছে আলোচনা কৰাৰ কিন্তু সময় আহি পৰিছে গোটেই ভাৰতবৰ্ষ যুৱশক্তিৰ ওপৰত নিৰ্ভৰশীল আজিৰ পৰা হয়তো বহু বছৰ পাছত বিশ্ব যুৱশক্তিৰ ওপৰতে নিৰ্ভৰশীল হ'ব এটা দিশত আলোচনা চলি আছে নতুন প্ৰজন্মই কি কৰিব যুৱশক্তিয়ে কি কৰিব আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ কি হ'ব নতুন প্ৰজন্মই এইটো কৰিব সেইটো কৰিব এনেকুৱা সপোন কিন্তু নতুন প্ৰজন্ম এই যুৱ প্ৰজন্মই কেনেকৈ এই যুঁজখনত জয়ী হ'বলৈ চেষ্টা কৰি আছে প্ৰতিদিনে যিখন যুঁজত জয়ী আছে সেই যুঁজি থকা যুঁজখনৰ বিষয়ে বা নতুন প্ৰজন্মৰ মনৰ কথাবোৰ বুজিবলৈ কিমানে চেষ্টা কৰিছে এফালে যদি চিন্তা কৰা হৈছে আমাক লৈ আমি কি কৰিম কেনেকৈ কি আসন ল'ম কি প্ৰতিযোগিতাত নামিম আনফালে নতুন প্ৰজন্ম যুঁজি আছে হতাশাত কেতিয়াবা হীনমন্যতাত কেতিয়াবা কিবা এটা নোপোৱাৰ তাৰণাত শুনি বেয়া লাগে এই অপ্ৰিয় সত্য যে এনেকুৱা হতাশাত আপুনি মই কথা পাতি থাকোঁতেই প্ৰতি ঘণ্টাত এগৰাকী আত্মহননৰ দৰে সিদ্ধান্ত লয় ২২ বছৰৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰৰ প্ৰায় ৬৫% এতিয়া যুৱক যুৱতী ডিপ্ৰেশ্যনত ভুগিছে হতাশাত ভুগিছে কিয় ইমান বেছি প্ৰতিযোগিতামুখী আমাৰ সমাজখন হ'ল কেনেকৈ আমাৰ ওপৰত ইমান হেঁচা কেতিয়াৰ পৰা পৰিল এই সকলোবোৰৰ পৰা আমি আমাক উলিয়াই আনি মানুহ হিচাপে নিজক আমি পৰিচয় দিয়াত আমি এতিয়া কি কৰিব লাগে এইখিনিত যেন আমি ক'ৰবাত ৰৈ যাওঁ উত্তৰটো আমাৰ হাতত নাই আমাৰ হাততো নাই আমাৰ মা দেউতাৰ হাততো নাই আমাৰ সমাজখনৰ হাততো নাই কাৰণ তথাকথিত সমাজখনে লাহে লাহে পদবীৰ কামনা কৰা হ'ল তথাকথিত সমাজখনে এতিয়া ডাঙৰ মানুহ বিচৰা হ'ল ভাল মানুহ নহয় আমাক কোৱা হ'ল যে ডাঙৰ মানুহ হ'বা দেই ডাঙৰ মানুহ হ'বা কিন্তু ডাঙৰ মানুহ নে ভাল মানুহ কোৱাটো প্ৰয়োজন যে ডাঙৰ মানুহ নহয় ভাল মানুহ হোৱা ডাঙৰ মানুহ হ'লে আজি যিখন আসনত বহি আছোঁ আপুনি বহি থকা আসনখন কাইলৈ যদি হেৰাই যায় সেইজন আকৌ ডাঙৰ মানুহ হৈ নাথাকে আজি এটা আসনখনেহে তেওঁক ডাঙৰ কৰি ৰাখিব কাইলৈ আসনখন গুচি যাব মানুহজন ডাঙৰ হৈ নাথাকে কিন্তু ভাল মানুহ হ'বলৈ যদি কোৱা হয় ভাল মানুহ হ'বলৈ যদি আমি যুঁজো সেই ভাল মানুহজন তেনেকৈ কিন্তু জিলিকি থাকিব জন্ম হওঁতে নামটো লৈ অহা নাই জন্ম হোৱাৰ লগে লগে হয়তো অমুকৰ ঘৰত এটি ল'ৰা সন্তান জন্ম হৈছে অমুকৰ ঘৰত এগৰাকী কন্যা সন্তান জন্ম হৈছে কিন্তু এইটো নকয় যে অমুকৰ ঘৰত নামটো দি নকয় যে বিকাশ হাজৰিকাৰ জন্ম হৈছে যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছে কোৱা নাই কিন্তু মৃত্যুৰ দিনা কোৱা হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা হেৰাই গ'ল জন্মৰ দিনা নামটোৰে কোৱা হোৱা নাছিল সেইদিনা মানুহ হৈ জন্ম হৈছিলোঁ যোৱাৰ দিনা নামটো আমাক উচ্চাৰণ কৰা হয় নামটোৰে কোৱা হয় যে অমুক হেৰাই গ'ল তেওঁ আৰু নাই অৰ্থাৎ এই পৃথিৱীলৈ অহাৰ পাছত আমাৰ এটা নাম দি দিয়া হয় সেই নামটোৰ কঢ়িয়াই ফুৰি ফুৰি সেই নামটোৰে আমি যি কাম কৰিলোঁ ওপৰজনে হিচাপ নিকাচ কৰি থাকিব আৰু নামটো এৰি থৈ এদিন আমি গুচি যাম এই জীৱনমুখী যাত্ৰাটো সেই তাৰ পৰাই আৰম্ভ হয় যুৱশক্তিৰ প্ৰসংগটো এইবাবেই উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত
আমি সন্মুখীন হৈ থকা অধিকাংশ প্ৰশ্নৰ ভিতৰত এই যুৱ প্ৰজন্মক লৈ সোধা প্ৰশ্নৰ সংখ্যাটো বেছি। এই হতাশাৰ ফলত, হীনমন্যতাৰ ফলত ক'ৰবাত যে আমি আমাক হেৰুৱাই দিছোঁ, তাৰ পৰা এতিয়া আমি ওলাম কেনেকৈ? এই ক্ষেত্ৰত আমি অনুভৱ কৰা কেইটামান কথা, আমি ভাবোঁ যে আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু আধ্যাত্মিক শিক্ষা, যদি তিনিটা দিশো আমি স্পষ্ট কৰি লওঁ তেন্তে আমাৰ বাবে সুবিধা হয়। অনানুষ্ঠানিক, এই যে ঘৰখনত ৰাতিপুৱা মায়ে কি কৰি আছে, দেউতাই কি কৰি আছে, তেওঁলোকক অনুকৰণ কৰাৰ পৰা, তাৰ পাছত আনুষ্ঠানিক, চাৰিবেৰৰ মাজত শিক্ষাগুৰুৰ পৰা শিকালৈকে, সেই গোটেইখিনিৰ মাজত গোটেই জীৱনটো কঢ়িয়াই ফুৰা আন এক শিক্ষা, সেয়া আকৌ আধ্যাত্মিকতা। গতিকে এই তিনিটা খুঁটিও যদি আমি বেলেগ কৰি লওঁ, তেতিয়াও নিজক বুজিবৰ বাবে আমাৰ এটা সুবিধা হয় যে আমি অন্তত নিজক বুজি পাওঁ। আনুষ্ঠানিক, অনানুষ্ঠানিক শিক্ষাৰ জৰিয়তে আমি জ্ঞান ঠিকেই অৰ্জন কৰি আছোঁ, কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে আমি নিজক কিমানে বুজি পাইছোঁ। আমি যে মানুহ, আমাৰ আত্মাৰ অৱস্থিতি, নিজৰ ভিতৰত থকা জগতখন কিমানে চিনি উলিয়াব পাৰিছোঁ, সেয়াই হয়তো আধ্যাত্মিক এখন জগত, যিখন জগতৰ সৈতে আমি চিনাকি হ'লে আমি হতাশা আহিব নোৱাৰে আমাৰ জীৱনত। সেই জগতখনৰ সৈতে চিনাকি হ'লে আমি হীনমন্যতাত ভুগিব নালাগে। সেই জগতখনৰ সৈতে চিনাকি হ'লে আমি কেতিয়াও এইটো ভাবিব নালাগে যে এই পৃথিৱীত আৰু মোৰ কাম নাই, মই যাবগৈ লাগে, মই যাওঁগৈ। এই যে ভয় লগা সিদ্ধান্তবোৰ লয়, তেনে সিদ্ধান্ত আমাৰ মনলৈ নাহিব। এতিয়া আধ্যাত্মিকতা বুলি কোৱাৰ লগে লগে ইয়াত প্ৰসংগ আছে কেইবাটাও। যদি মই ভেটি বুলি কওঁ, তেন্তে আধ্যাত্মিকতাৰ ভেটি নৈতিকতা আৰু মূল্যবোধ, সেই দুটাই মূল খুঁটি। নৈতিকতা আৰু মূল্যবোধৰ দুটা খুঁটি পুতি আপুনি আধ্যাত্মিকতাৰ কথা আৰম্ভ কৰক। আধ্যাত্মিকতা মানে ধৰ্ম নহয়। ধৰ্মৰ উপলব্ধিৰ বাবে আমাক আধ্যাত্মিকতাৰ প্ৰয়োজন, কিন্তু আধ্যাত্মিকতাত আকৌ আপোনাক সেই সেৱাৰ ধৰ্ম, মানৱ ধৰ্মৰহে প্ৰয়োজন, য'ত নৈতিকতাৰ কথা থাকিব, য'ত মূল্যবোধৰ কথা থাকিব। আমি প্ৰথমেই ভেটি দুটা বনাই ল'লোঁ, নৈতিকতা আৰু মূল্যবোধ। এতিয়া আহিলে মাধ্যম। আধ্যাত্মিকতাৰ মাধ্যম আমি কেনেকৈ সাজিম, কেনেকৈ পৰীক্ষা কৰিম, কি মাধ্যমৰ দ্বাৰা আমি গম পাম যে আমি আধ্যাত্মিক হয় নে নহয়? তাৰো ক্ষেত্ৰত আমি অনুভৱ কৰোঁ যে তাতো তিনিটা খুঁটি পুতি ল'ব পাৰোঁ। প্ৰথমটো আত্মসমালোচনা, দ্বিতীয়টো আত্মপৰীক্ষা, তৃতীয়টো আত্মশুদ্ধি। এতিয়া আত্মসমালোচনা বুলি কওঁতে আপোনালোক সকলোৱে জানে যে আমি নিজক প্ৰশ্ন সোধাৰ, নিজক সমালোচনা কৰাৰ এতিয়া সময়। সততে ভুলটো আমি স্বীকাৰ কৰিব নিবিচাৰোঁ, আমি আনলৈ দুখ ঠেলোঁ। কিন্তু আত্মসমালোচনাৰ খোজটো যেতিয়া আৰম্ভ হয়, তেতিয়া আত্মাৰ শুদ্ধি হয়, আত্মাৰ অৱস্থিতিৰ বিষয়ে বুজি পোৱা হয়। এই দ্বিতীয়টো প্ৰসংগ আত্মপৰীক্ষা। আত্মপৰীক্ষাৰ বহু কাহিনী আছে, তাৰে এটা কাহিনী মই খুব কৈ ফুৰোঁ। আজি আকৌ এবাৰ সেই কাহিনীটো অকণমান কম যে আত্মপৰীক্ষাটো কেনেকৈ হয়। এজন ল'ৰাই এটা কামৰ প্ৰয়োজন, PCOত সোমাই ফোন কৰিছে। ইফালৰ পৰা এগৰাকী মহিলাই ফোনটো ধৰিছে। ল'ৰাজনে মহিলাগৰাকীৰ সৈতে কথা পাতিছে, যুৱকজনে, যে বাইদেউ, আপুনি যে পাচলি বাগানখন চাফা কৰিবৰ বাবে, আপোনাৰ পাচলি বাৰীখন পৰিষ্কাৰ কৰিবৰ বাবে এজন যে ল'ৰা বিচাৰি আছিল কামৰ বাবে, শুনিছিলোঁ, খবৰটো মই পাইছিলোঁ, মই কামটোত বৰ আগ্ৰহী, আপুনি মোক ল'ব নেকি বাৰু কামটোত? বাইদেউগৰাকী সিফালৰ পৰা কৈছে, নাই নাই, কামটোত ল'ৰাজন আহিল নহয়, এতিয়া মোৰ প্ৰয়োজন নাই। ইফালৰ পৰা যুৱকজনে আকৌ কৈছে যে নহয়, এবাৰ ভাবি চাওকচোন, মই কিন্তু কামটো ভালকৈ কৰিম, মই অকল আপোনাৰ পাচলিৰ বাৰীখন পৰিষ্কাৰ কৰি দিয়াই নহয়, আপোনাৰ ঘৰখন যদি সৰা মোচা কিবা কামো থাকে মই সেয়াও কৰি দিম, কিন্তু মোক কামটো লওকচোন, মোক কাম এটা বৰ প্ৰয়োজন। সিফালৰ পৰা তেতিয়া বাইদেউগৰাকীয়ে আকৌ কৈছে যে নাই, কিনো জোৰ কৰি আছে, মই ক'লোঁ নহয়, মই যিজন ল'ৰা ল'লোঁ তেওঁ কামটো ভালকৈ কৰিছে, গতিকে মোক এতিয়া ল'ৰাজনৰ প্ৰয়োজন নাই। তেওঁ আকৌ কৈছে যে ঠিক আছে বাৰু,
মই আৰু এটা কাম তাত সংযোগ কৰিছোঁ, আপোনাৰ ঘৰত যদি বাচন বৰ্তন ধুবলগীয়া আছে মই সেইটোও কৰি দিম। এই 3টা কাম হ'ল, পাচলি বাৰীও চাফা কৰিব, কাপোৰ কানিও ধুব, বাচন বৰ্তনো চাফা কৰি দিব, অৰ্থাৎ ধুই দিব, সকলোখিনি কাম কৰিব, ঘৰ দুৱাৰ সাৰি মচি দিব। আৰু আপুনি আপোনাৰ ঘৰত কাম কৰি থকা মানুহজনক যদি 500 টকা দিছিল, মই কথা দিছোঁ আপোনাক মই সেইটো কাম 200 টকাত কৰি দিম। এতিয়া আপুনি মোক কৰি দিয়ক, মোক যেনে তেনে কামটো দিয়ক। সিফালৰ পৰা বাইদেউজনীয়ে বোলে নহ'ব দেই, মোৰ কৰি থকা মানুহজনে কামটো ভালকৈ কৰি আছে, তুমি কি একেটা কথাতে লাগি আছা। ফোনটো কাটি দিলে। ল'ৰাজন পিচিঅ'ৰ পৰা ওলাই আহিছে। যুৱকজন ওলাই অহাৰ পিছত তেওঁ আকৌ হাঁহি হাঁহি আহিছে। পিচিঅ'ৰ বাহিৰত থকা আকৌ মানুহজনে কথাখিনি শুনি আছিল। শুনি ভাবিলে যে ল'ৰাজনৰ সঁচাকৈ কামৰ প্ৰয়োজন। তাৰপিছত সুধিলে তেওঁক যে ভাইটি তোমাক কামটো বৰ দৰকাৰী নেকি? কথা এটা শুনাচোন, তোমাক যদি কামটো বৰ বেছিকৈ দৰকাৰ, তুমি নহ'লে এটা কাম কৰা, কাইলৈৰ পৰা মোৰ পিচিঅ'তে আহা। তুমি ইয়াতে মই তোমাক কিবা এটা দিম, তুমি মোৰ পিচিঅ'তে তুমি আহা আৰু কাম কেইটামান কৰিব পাৰিবা। তেতিয়া ল'ৰাজনে হাঁহি হাঁহি কৈছে যে বোলে কামটো মোক নালাগে নহয়। এই তুমি নালাগে ইমান দেৰি দেখোন বাইদেউগৰাকীক কৈ আছা কামটো লাগে লাগে। এই যে বাইদেউগৰাকীয়ে ক'লে মোৰ ঘৰত এজন ল'ৰাই কামটো কৰি আছে, সেই তেওঁৰ ঘৰত কাম কৰি থকা ল'ৰাজন ময়েই হয়। মই তেওঁক এইবাবেই ফোনটো কৰিছিলোঁ যে মোৰ কামটোক লৈ তেওঁ কিমান সুখী মই চাব বিচাৰিছিলোঁ। অৰ্থাৎ আত্মপৰীক্ষা। মই কামটো ঠিকেই কৰিছোঁ তেওঁৰ ঘৰত, কিন্তু মোৰ কামটোক লৈ মালিক কিমান সুখী চাব বিচাৰিছোঁ। সেইবাবে ফোনটো তেনেকৈ কৰা হৈছিল। তাৰপাছত গম পালে যে তেওঁৰ কামটোক লৈ মালিক সুখী। আমাৰ জীৱনতো এনেকুৱা হয় যে আমি কৰি থকা কামখিনিক লৈ আমাৰ সন্মুখত থকা লোকসকল কিমান সুখী। শ্ৰেণীকোঠাত শিক্ষকে এয়া পৰীক্ষা কৰি চাব পাৰে যে মোৰ সন্মুখত শ্ৰেণীকোঠাত বহি থকা এইসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ জোকাৰি যে হয় হয় বুজি পাইছোঁ বুলি কৈ আছে, কিন্তু প্ৰকৃতাৰ্থত মোৰ কথাখিনিয়ে তেওঁলোকক সহায় কৰিছেনে? বা সন্তানে এই কথাটো পৰীক্ষা কৰি চাব পাৰে যে আমি কৰা আচৰণক লৈ মা দেউতা সুখী নে? বা পিতৃ মাতৃয়েও এইটো পৰীক্ষা কৰি চাব পাৰে যে আমি যে তেওঁলোকক লালন পালন কৰি আছোঁ, সকলোখিনি শিকাই আছোঁ, আমি দিয়া এই পৰিৱেশটোত আমাৰ সন্তান সুখী নে? আমাৰ সন্তান ভাল মানুহ হোৱা পথত আছেনে? এই পৰীক্ষাবোৰ কৰিব পাৰি। সেয়া আত্মপৰীক্ষা, যে আমাৰ কামটোক লৈ বাকীসকল লোক কিমান সুখী, এই কথাষাৰ আমি সেই পৰীক্ষাৰ দ্বাৰা কৰিব পাৰোঁ।